কাইলৈ হোষ্টেলৰ ফিজ জমা দিয়া লাষ্ট ডেট। ক'ৰ পৰা দিম বাৰু মই? 2 দিন হৈ গ'ল, এতিয়ালৈকে চোৰ ধৰা পৰাই নাই। যোনে নিছে ভালে ভালে যদি টকাকেইটা ঘূৰাই দিলে হ'লে। যোনে নিছে এইখন হোষ্টেলৰেইটো হয়। দেখি আছে মোৰ কিমান চিন্তা হৈছে। এই মাহতো ফিজ দিব নোৱাৰিলে হোষ্টেলৰ পৰা ওলাই যাবলৈ কৈছে। হোষ্টেলৰ পৰা ওলাই বাৰু মই ক'ত যাম? আৰে নিৰ্মালী, তই ইমান কিয় চিন্তা কৰিছ? তোৰ হোষ্টেলৰ ফিজটো মই দিম বুলি কৈছো নহয়। তই যেনিবা দিলিয়ে, কিন্তু তোৰ টকাকেইটাতো মই ঘূৰাই দিব লাগিব। দেউতাক মই আকৌ কেনেকৈ খুজিম বাৰু? ইমান দিনে মই টকাৰ মূল্যই বুজি পোৱা নাছিলোঁ। দেউতাই কিমান কষ্ট কৰি যে মোলৈ টকা পঠাইছিলে পঢ়িবলৈ, কিন্তু সেই টকাৰে মই কাপোৰ কানি কিনি ফুৰা চুটা কৰি শেষ কৰি দিছিলোঁ। আৰু এতিয়া হোষ্টেলৰ ফিজটো দিবলৈ মোৰ হাতত টকা নাই। তোৰ ফ্ৰেণ্ড হয় যদি মই এইখিনি হেল্প কৰিব নোৱাৰোঁ, তেনেহ'লে কিহৰ ফ্ৰেণ্ড হ'লো বাৰু? সেইকেইটা টকা তই মোক ঘূৰাই নিদিলেও হ'ব। মুঠতে তই ইমান চিন্তা নকৰিবিচোন। নাই সুস্মিতা, মই এনেই তোৰ পৰা এনেকৈ টকা ল'ব নোৱাৰোঁ নহয়। হ'ব দে, তই যদি এনেকৈ ল'বলৈ বেয়া পাইছ, তেনেহ'লে তোৰ যেতিয়া সুবিধা হয় তেতিয়া মোক ঘূৰাই দিবি। নিৰ্মালী, সুস্মিতা দেখোন ঠিকেই কৈছে। তই ইমানকৈ কিয় কন্দা-কটাখন কৰি আছ? মোৰোতো সোণৰ আঙুঠিটো হেৰাইছে। নিৰ্মালী, সুস্মিতাই তোমাৰ হোষ্টেলৰ ফিজটো দি দিব নহয়, তুমি চিন্তা নকৰিবা। তোমাৰ যেতিয়া সুবিধা হয় তেতিয়া তাই ঘূৰাই দিলেই হ'ল। সেইটো বাৰু হ'ব, তথাপিও চোৰটো ধৰা পৰা হ'লে ভাল আছিল। প্ৰথমবাৰ যদি এনেকুৱা কাম কৰি ধৰা নপৰে, পিছলৈ আৰু কি কৰিব ঠিক নাই নহয়। এইটো অৱশ্যে তই একেবাৰে ঠিক কথা কৈছ নিৰ্মালী। আৰু নিকু বাজনী জানো ক'ত গ'ল? তাইক 2 দিনৰ পৰা দেখাই নাই। তাইহে যদি এতিয়া কিবা এটা কৰিব পাৰে। ৱাৰ্ডেন বাইদেউৰ ওপৰত আশা কৰি থাকিলে লাভ নাই। আমি গোটেইকেইজনী ইমান চেষ্টা কৰি আছোঁ, নাই চোৰ উলিয়াব পৰা নাই। কিন্তু নিকুবাই চেষ্টা কৰিলে নিশ্চয় পাৰিলে হ'লে। কিয়? নিকুবাৰ ফুটবল কম্পিটিশ্যন আছে নহয়, তাৰ কাৰণে প্ৰেক্টিচ কৰি আছে আকৌ। এইকেইদিন তাই বহুত কষ্ট কৰি আছে, দিনে ৰাতিয়ে প্ৰেক্টিচ কৰিছে। ঠিকেই কৈছ, মই পাহৰিয়ে গৈছিলোঁ। চোৰৰ কথা চিন্তা কৰোঁতে তাইৰ লগত মই ভালকৈ কথাই পাতিব পৰা নাই এইকেইদিন। বেচেৰীজনী সঁচাকৈ বহুত কষ্ট কৰি আছে। জিকিলেই হয় আমাৰ কলেজৰ টিমটো। ফুটবল মেটচখন কাইলৈ নাই জানো? আমাৰ চবকে যাবলৈ কৈছে নহয়। কাইলৈ আছে। সমীৰণ দাই মোক কৈছিলে। সমীৰণ দা আমাৰ কলেজৰ স্পৰ্টছৰ ছেক্ৰেটাৰী হয়। তেওঁ মোক কৈছিলে। হাই, মই নিকিতা, হোষ্টেললৈ নতুনকৈ আহিছোঁ। এইটো মোৰে ৰুম হয়। তোমালোকে অথনিৰে পৰা ইয়াত ৰৈ কিবা কথা পাতি আছিলা, সেইকাৰণে চিনাকি হ'ম বুলি ওলাই আহিলোঁ। বেয়া নাপাবা আকৌ। আৰে নাই, বেয়া কিয় পাম? শুনিছিলোঁ পিছে নতুনকৈ ছোৱালীজনী আহিছে বুলি। তুমিয়ে তাৰমানে ন? ময়ে হয়। 2 দিন হৈছেহে মোৰ অহা। ঘৰলৈ ইমানকৈ মনত পৰি আছে। প্ৰথম কেইদিনমান মনত পৰিবই। আমাৰো বহুত মনত পৰিছিলে। লাহে লাহে ঠিক হৈ গ'ল। মোৰ আকৌ ৰুমমেটো নাই নহয়, অকলে আছোঁ এতিয়া। কোনবা পৰে সেইটো গম নাপাওঁ। অকলে আছোঁ কাৰণেহে চাগে বেছিকৈ বেয়া লাগিছে। তোমাৰ ৰুমতহে কোনো নাই? হোষ্টেলত দেখোন ইমানবোৰ ছোৱালী আছোঁ। তোমাৰ বেয়া লাগিলে ওলাই আহিবা, আমাৰ ৰুমলৈকে আহিবা। ৰুম নম্বৰ 9 আৰু 10 আমাৰ হয়। তুমি কোনোবা এটা ৰুমলৈ আহিলেই হ'ব। ঠিক আছে বাৰু। আজি সন্ধিয়া সময়তে এপাক যাম তোমালোকৰ ৰুমলৈ। আহিবা। হ'ব দিয়া, তোমালোকে এতিয়া কথা পাতা। মই অকণমান কাম আছে, কৰি লওঁগৈ। ছোৱালীজনী ভালেই ন? কথা বতৰা শুনি ভালেই লাগিলে। ৰাধিকা, কথাটো ভাবি চাচোন। ছোৱালীজনী নতুনকৈ আহিছে, তাকো 2 দিন আগত। আৰু 2 দিন আগতে আমাৰ চবৰে টকা চোৰ হৈছে আৰু তোৰ সোণৰ আঙুঠি। তাৰমানে তই ক'ব বিচাৰিছ নতুনকৈ অহা এজনী ছোৱালী মানে নিকিতাই চোৰ হয়? মই হয়েই বুলি কোৱা নাই, কিন্তু সন্দেহ নকৰিবলগীয়াও নহয়। তাই অহাৰ আগলৈকেতো আমাৰ কাৰো একো বস্তু চোৰ হোৱা নাছিলে। সুস্মিতা, তই ঠিক কথাই কৈছ। কথাটো কিন্তু সঁচাকৈয়ে চিন্তা কৰিবলগীয়া। কিন্তু কিয় পাপা, কিয় তুমি মোক ফুটবল খেলিব নিদিয়া? তুমি ভালকৈয়ে জানা, সৰুৰ পৰাই মই ফুটবল খেলি কিমান বেছি ভাল পাওঁ। ফুটবল নেখেলাকৈ মই থাকিব নোৱাৰোঁ পাপা। কি কৈছা? মানুহে হাঁহে। ছোৱালী হৈ ফুটবল খেলোঁ কাৰণে মানুহে হাঁহে। সেইটো বাৰু কথা হ'ল নে? ছোৱালী হৈ ফুটবল কিবা অকল ময়ে খেলিছোঁ নেকি? কিমান ছোৱালী আছে। পাপা, তুমি আনৰ কথা নুশুনিবা। মই তোমাৰ ছোৱালী হয়। মোৰ সিদ্ধান্ত তুমিহে ল'ব পাৰিবা। নাই পাপা, তুমি মোক যিয়ে কৰিব কোৱা মই কৰিব পাৰিম, কিন্তু ফুটবল এৰিব নোৱাৰোঁ। কাইলৈ মোৰ মেটচ আছে, তোমাক মাতিবলৈ ফোন কৰিছিলোঁ। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে টকাও লাগিব নহয়। প্লিজ পাপা, এইবাৰ দিয়াচোন। দিব নোৱাৰা? কিন্তু কিয় পাপা? দাদাই দেখোন তোমাক যেতিয়া যিমান টকা খোজে তুমি দি দিয়া। আৰু সি সেই টকাবোৰ এনেইহে উৰুৱাই। তুমিও এইটো কথা ভালকৈ জানা। মইতো তোমাক এনেই পইচা খোজা নাই। ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলে মোক খেলিবই নিদিব, সেইকাৰণেহে কৈছোঁ। তাৰমানে তুমি নিদিয়া পাপা? হ'ব দিয়া, মই কিবা এটা কৰিব লাগিব। কিন্তু পাপা, তুমিও চাই থাকা, এদিন মই বহুত ডাঙৰ ফুটবল প্লেয়াৰ হ'ম। এতিয়া মই মোৰ কলেজখনকে ৰিপ্ৰেজেণ্ট কৰোঁ। এইটো কম্পিটিশ্যন জিকিলে মই ষ্টেটৰ হৈ খেলিব পাৰিম। আৰু মোৰ বিশ্বাস আছে মোৰ ওপৰত। ইয়াৰ পিছত মই মোৰ দেশৰ কাৰণেও খেলিব পাৰিম। নালাগে মোক তোমালোকৰ ছাপোৰ্ট, মই নিজে পাৰিম। কিয় বাৰু মা পাপাহঁতে এনেকুৱা কৰে? মোৰ সপোনটোৰ কোনো মূল্যই নাই। মইতো একো বেয়া কাম কৰিবলৈ ওলোৱা নাই। ফুটবল খেলাটো কিবা অপৰাধ নেকি? এজনী ছোৱালী হ'লো কাৰণে মই খেলিব নোৱাৰিম, সেইটো কেনেকুৱা চিন্তাধাৰা? আৰে নিকুবা, তুমি ইয়াত আছা। 2 দিনৰ পৰা তোমাক দেখাই নাই মই।
ৰাধিকা ক'ৰ পৰানো দেখিবা মই ফুটবল প্ৰেক্টিছতে বিজি আছিলোঁ তোমাৰ ফুটবল মেটচ কাইলৈ নহয় জানো আমি গোটেইকেইজনী যাম চাবলৈ যাবা ৰাধিকা তোমালোক থাকিলে ময়ো অকণমান সাহস পাম ঘৰৰ কোনো মানুহতো নাহেই মোৰ ফুটবল মেটচ চাবলৈ কিয় তোমাৰ ঘৰৰ পৰা কোনো নাহে নেকি চাবলৈ তুমি ইমান ভাল খেলা কেইবাবাৰো বোলে আমাৰ কলেজৰ হৈ খেলিছা আৰু জিকিছা নাহে ৰাধিকা তেওঁলোকে মোৰ ফুটবল খেল চাবলৈ কেতিয়াও নাহে মই ফুটবল খেলাৰ কাৰণে ঘৰত চবেই বহুত বেয়া পায় কিন্তু কিয় তুমি ইমান ভাল খেলা বেয়া পায় কিয় মই তোমাৰ নিচিনা ইমান ভাল খেলুৱৈ হোৱা হ'লে মোৰ মা পাপাই যে বহুত ভাল পালে হ'লে চবৰে মা পাপা একে নহয় নহয় ৰাধিকা মোৰ মা পাপাই অলপো ভাল নাপায় হয় নেকি হ'ব দিয়া নিকোবা দুখ নকৰিবা এদিন নহয় এদিন তেওঁলোকেও নিশ্চয় বুজিব সেইটো আশাতে আছোঁ আৰু এটা কথা নহয় নিকোবা আমাৰ হোষ্টেলত যে চুৰ হৈছে গম পাইছানে নাই তুমি কথাটো শুনিছিলোঁ কালি বহুত কিবা কিবি চুৰ কৰিছে বোলে তাকেহে কোনবা হয় এতিয়ালৈকে উলিয়াবই পৰা নাই নহয় হোষ্টেলৰে কোনোবা হ'ব লাগিব নিশ্চয় হ'ব পাৰে তুমি চেষ্টা কৰা হ'লে কেতিয়াবাই চুৰ উলিয়াই দিব পাৰিলা হ'লে কিন্তু তুমিও আকৌ বিজি হৈ আছা নহয় এইকেইদিন হ'ব দিয়া কাইলৈ তোমাৰ খেলখন ভালে ভালে হৈ যাওক তাৰপিছত তুমি অকণ চেষ্টা কৰিবাচোন আমাৰ অৱশ্যে ছোৱালী এজনীৰ ওপৰত সন্দেহ হৈছে কিন্তু এতিয়া উলিয়াও কেনেকৈ কথাটো সেইটোহে বুজি পোৱা নাই সন্দেহ হৈছে কাৰ ওপৰত এই যে নতুনকৈ আহিছে নিকিতা বোলা ছোৱালীজনী তাইৰ ওপৰত নিকিতাৰ কথা কৈছা তাইৰ লগত মই চিনাকি হৈছিলোঁ কথা বতৰাটো তেনেকুৱা লগা নাছিলে বাৰু তাই নতুনকৈ আহিছে বুলি তাইৰ ওপৰত সন্দেহ কৰাটো জানো ঠিক হ'ব একো প্ৰুফ নথকাকৈ সন্দেহ নকৰিবা ৰাধিকা একো প্ৰুফ নাই অৱশ্যে তথাপিও তাই অহাৰ আগলৈকেতো আমাৰ হোষ্টেলত এনেকুৱা একোৱেই হোৱা নাছিলে ৰ'বা তোমালোকে চিন্তা নকৰিবা ইমানকৈ মোৰ খেলখন আগতে হৈ যাওকচোন নিকিতা বা এইটো সময়ত তোমাক এইবোৰ কথা কৈ এনেই চিন্তাত পেলালোঁ এনেই তোমাৰ মনটো বেয়া হৈ আছে এইবোৰ চিন্তা নকৰিবা তুমি কাইলৈ খেলখনৰ কাৰণে প্ৰস্তুত হোৱা বেছি সময় নাই নহয় আৰু ৰাধিকা বেছি সময় নাই আৰু সমীৰণ এয়া ল মোৰ ৰেজিষ্ট্ৰেশ্যনৰ টকাকেইটা টকাৰ যোগাৰ হ'ল তেনেহ'লে ভালেই হ'ল আজি নিদিয়া হ'লে তই খেলিবই নাপালি হ'লে মোৰ যে বহুত চিন্তা হৈ আছিলে তই নেখেলিলে আমাৰ কলেজৰ টিমটো ক'ৰ পৰানো জিকিব পিছে নিকু টকাকেইটা কেনেকৈ যোগাৰ কৰিলি তোৰ পাপাই নিদিওঁ বুলি কৈছিলে নহয় যোগাৰ কৰিলোঁ আৰু সমীৰণ এইকেইটা লচোন সোনকালে মোৰ নামটো ভৰাই থৈ আগে নহ'লে মই খেলিবই নাপাম দে সোনকালে তোৰ নামটো ভৰাই থৈ আহোঁগৈ মই জিকিব নোৱাৰিলোঁ মই ভবাই নাছিলোঁ যে মোৰ কাৰণে গোটেই টিমটো হাৰিব লাগিব নাকান্দিবা নিকোবা আমি দেখিছোঁ নহয় কেনেকৈ তোমাক গোৰ মাৰি পেলাই দিলে নহ'লে আমাৰ টিমটোৱে জিকিলে হ'লে তুমিয়ে জিকিলা হ'লে নিকোবা আমি একদম স্পষ্টকৈ দেখিছোঁ সেইটো টিমৰ ছোৱালীজনীয়ে তোমাক ইমান বেয়াকৈ গোৰ মাৰি পেলাইছে যেনেকৈ নহওক লাগিলে মই হাৰিলোঁ আজি মই বৰ বেয়াকৈ হাৰি গ'লোঁ ভালে হ'ল মোৰ ঘৰৰ কোনো নাহিলে খেল চাবলৈ নহ'লে মই কিমান লাজ পালোঁ হ'লে এই খেলখনক লৈ মোৰ বহুত সপোন আছিলে সেই খেলখন খেলিবৰ কাৰণে মই কিমান কি কৰিলোঁ আজি চব শেষ হৈ গ'ল মোৰ গোটেই সপোনবোৰ ভাঙি চুৰমাৰ হৈ গ'ল আজি ইমান দুখ নকৰিবা নিকোবা চিটিং নকৰা হ'লে তুমিয়ে জিকিলা হ'লে আৰু এখন খেলত হাৰিলা বুলি কি হ'ল এইখন খেলেই তোমাৰ জীৱনৰ শেষ নহয় আৰু কিমান চান্স পাবা সেইবোৰত বহুত ভালকৈ খেলিবা ইয়াতকৈ বহুত ভালকৈ নাই মই আৰু কেতিয়াও ফুটবল নেখেলোঁ আৰে নিকোবা এইবোৰ কি কৈছা তুমি হৰা জিকাটো থাকেই খেলত এনেকৈ ভাঙি পৰিলে হ'ব জানো সেইখন খেলৰ কাৰণে মই কি কৰিলোঁ সেই কথা তোমালোকে গম পালে চাগে মোক আৰু কেতিয়াও নামাতিবাই মই যিকোনো প্ৰকাৰে এইখন খেল খেলিব বিচাৰিছিলোঁ আৰু মোৰ অলপ বেছিয়ে বিশ্বাস আছিল যে মই জিকিমেই কি কৈছা তুমি নিকোবা ভালকৈ বুজাই কোৱাচোন খেলৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মোৰ ঘৰৰ পৰা টকা নিদিওঁ বুলি কৈছিলে আৰু মোৰ হাততো ইমানখিনি টকা নাছিলে কিন্তু যিকোনো প্ৰকাৰে মই খেলখন খেলিব বিচাৰিছিলোঁ আৰু তাৰ কাৰণেই মই জীৱনতো নকৰা এটা কাম কৰিব লগা হ'ল কি কাম কৰিব লগা হ'ল নিকোবা তোমালোকে যে হোষ্টেলত কোনে চুৰ কৰিছে বিচাৰি আছা সেয়া বেলেগ কোনো নহয় মই আছিলোঁ কি নিকোবা তুমি এইবোৰ কি কৈ আছা মই সঁচাকৈ কৈছোঁ ৰাধিকা সেই চুৰজনী বেলেগ কোনো নহয় ময়েই হয় কিন্তু কিয় নিকোবা তুমি এনেকুৱা কাম এটা কিয় কৰিলা মই তোমালোকক ক'লোৱেই নহয় ৰেজিষ্ট্ৰেশ্যনৰ পইচা যোগাৰ কৰিবলৈ মই ইমান তললৈকে নামি গৈছিলোঁ আৰু সেইকাৰণেই চাগে মই এই খেলখনত জিকিব নোৱাৰিলোঁ কিন্তু বিশ্বাস কৰা মই মনত একো বেয়া ভাৱ লৈ চুৰ কৰা নাছিলোঁ বাধ্য হৈছিলোঁ আৰু মোৰ নিজৰ ওপৰতে বহুত বেছিয়ে বিশ্বাস আছিল যে মই জিকিমেই আৰু প্ৰাইজ মানি হিচাপে যিকেইটা টকা পাওঁ সেই টকাৰে মই তোমালোক চবৰে পৰা যি লৈছিলোঁ চব ঘূৰাই দিব পাৰিলোঁ হ'লে মই সেইটোৱে কৰিম বুলি ভাবিছিলোঁ তোমালোকৰ টকা আৰু ৰাধিকাৰ সোণৰ আঙুঠিটো মই ঘূৰাই দিম বুলিয়ে ভাবিছিলোঁ কিন্তু এতিয়া মোৰ কি হ'ব
সেইকাৰণে মই আজি প্ৰতিজ্ঞা লৈছোঁ যে মই আৰু ফুটবল কেতিয়াও নেখেলোঁ। তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোকৰ চকুত চকুত হৈ কথা কোৱাৰ যোগ্য মই হৈ থকা নাই আৰু। কিন্তু তোমালোকে চিন্তা নকৰিবা, যিকোনো প্ৰকাৰে মই তোমালোকৰ পৰা যি যি লৈছিলোঁ সকলোবোৰ ঘূৰাই দিম। হয়তো অকণমান সময় লাগিব। নিকুবা, তুমি এনেকুৱা কিয় কৰিলা বাৰু? আমাক ক'ব পাৰিলা হ'লে। নিকুবা, তুমি অন্ততঃ মোক ক'ব পাৰিলা হ'লে। মোৰ পাপাক কোৱা হ'লে তোমাক যিমান টকা লাগে সিমান টকা দিলে হ'লে। তুমি এনেকৈ চুৰ কৰিব লগা নহ'ল হ'লে। সেইটো সময়ত মোৰ মূৰে কাম নকৰা হৈ গৈছিলোঁ। শুদ্ধ ভুল বিচাৰ কৰিব পৰা ক্ষমতাও যেন মই হেৰুৱাই পেলাইছিলোঁ। তোমালোকক খুজিলে কিজানি তোমালোকে নিদিবা, সেইটো ভয়তে মই এনেকুৱা কৰিব লগা হ'ল। কিন্তু এতিয়া মই বুজি পাই আছোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ। নিৰ্মালীজনীয়েতো তেতিয়াৰ পৰা কান্দিয়ে আছে। তাইৰ দেউতাকে কিমান কষ্ট কৰিছে টকাকেইটা যোগাৰ কৰি দি পঠাইছিলে। মই বহুত বেয়া হয়, সঁচাকৈ মই বহুত বেছি বেয়া। মই তোমালোকতকৈ ডাঙৰ হয়। তোমালোকক মই ভাল কাম কৰিহে দেখুৱাব লাগিছিল, কিন্তু তাৰ বিপৰীতে মই এনেকুৱা কৰিলোঁ। হ'ব দিয়া নিকুবা, ইমান দুখ নকৰিবা আৰু এতিয়া। তুমি একো বেয়া উদ্দেশ্য লৈতো এইবোৰ কাম কৰা নাছিলা। আৰু চব বস্তু তুমি আমাক ঘূৰাই দিম বুলিয়েতো ভাবিছিলা। এফালৰ পৰা চাবলৈ হ'লে এয়া চোৰ বুলি ক'ব নোৱাৰি। তুমি এনেকুৱা প্ৰতিজ্ঞা নল'বা। ফুটবল তুমি বহুত ভাল খেলা। আজি চিটিং কৰাৰ কাৰণেহে হাৰি যাব লগা হ'ল। তুমি ফুটবল নেখেলোঁ বুলি প্ৰতিজ্ঞা নল'বা। নাই মই নোৱাৰিম আৰু। মই বহুত বেয়াকৈ ভাঙি পৰিলোঁ আজি। নিকু, তুমি কংগ্ৰেচুলেশ্যনছ, তুমি জিকি গ'লা। মই কেনেকৈ জিকিছোঁ সেইটো তুমি ভালকৈ জানা, তথাপিও তুমি মোক কংগ্ৰেচুলেট কৰি আছা। তোমাক ভৰিত মই গোৰ মৰাৰ কাৰণে তুমি পৰি গৈছিলা আৰু ভৰিত দুখ পালা। সেইকাৰণে তোমালোকৰ টীমটো হাৰিব লগা হ'ল। আই এম চৰি নিকু, সেইটো সময়ত মই তোমাক এনেকৈ পেলাই দিছিলোঁ, কিন্তু এতিয়া মোৰ বহুত বেয়া লাগি আছে। এই খেলখন তোমাৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট আছিল, সেই কথা মই আগতে গম পোৱা নাছিলোঁ। গম পোৱা হ'লে হয়তো এনেকুৱা নকৰিলোঁ হ'লে। সেইখিনিৰ পৰা মই তোমালোকৰ সকলো কথাই শুনি আছিলোঁ। আই এম চৰি নিকু, মোৰ কাৰণে ইমানখিনি হ'ল। ইটছ অ'কে, একো নহয় দিয়া। কিন্তু চাবা, আগলৈ যাতে এনেকুৱা কাম নকৰা। এনেকৈ জিকি জানো ভাল লাগে? তুমি নিজেই কোৱাচোন। নালাগে নিকু, অকণমানো ভাল নালাগে। তাতকৈ হৰা হ'লেই ভাল আছিল, এনেকুৱাহে লাগে। আৰু মই এটা কথা ক'বলৈহে তোমাৰ ওচৰলৈ আহিলোঁ। প্ৰাইজ মানি হিচাপে যিকেইটা টকা পাইছোঁ সেয়া মই ল'ব নোৱাৰিম। তাত মোৰ অধিকাৰ নাই নিকু, তোমাৰহে অধিকাৰ আছে। গতিকে সেয়া মই তোমাক দি দিম। কিন্তু কোনো কিন্তু নাই নিকু, এই টকাৰ আচল অধিকাৰী তুমিয়ে হয়। ভগৱানে চাগে মোৰ প্ৰাৰ্থনা শুনিলে। এতিয়া মই তোমালোকৰ পৰা লোৱা টকাবোৰ আৰু ৰাধিকা তোমাৰ আঙুঠিটো ঘূৰাই দিব পাৰিম। নিকুবা, এতিয়াও তুমি ক'বানে আৰু ফুটবল কেতিয়াও নেখেলা বুলি? নাই, মই ফুটবল এৰিব নোৱাৰোঁ। ফুটবল মই খেলিমেই, কিন্তু তাৰ কাৰণে এনেকুৱা নিকৃষ্ট কাম আৰু মই কেতিয়াও নকৰোঁ। চুৰ কৰি অনা টকাৰে মই খেলত পাৰ্টিচিপেট কৰিছিলোঁ। সেইকাৰণে চাগে ভগৱানে মোক এই শাস্তি দি আছে। নহ'লে আজিলৈকে মই কোনো এখন খেলতে হাৰি পোৱা নাই। আজিনো হাৰিব লাগেনে? ব'লা এতিয়া আমি হোষ্টেললৈ যাওঁ। নিৰ্মালী চাগে তাতে আছে নহয়। তাই চাগে এতিয়াও কান্দিয়ে আছে। তাইকো মই ক্ষমা খুজিব লাগিব। তাই ৰুমতে আছে। ব'লা এতিয়া আমি সোনকালে ৰুমলৈ যাওঁ। আৰু অলপ পিছতে গেট বন্ধই কৰি দিব। ব'লা সোনকালে যাওঁ।